নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি উৰুকা আৰু সকলো ৰাইজলৈ মোৰ যিসকল দৰ্শক আছে সকলোৰে প্ৰতি উৰুকাৰ শুভেচ্ছা জনাইছোঁ, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি এই উৰুকাৰ দিনটোত মই আহি উপস্থিত হৈছোঁহি যোৰহাট জিলাৰ মৰিয়নিৰ এখন বিশেষ বজাৰত, যিখন বজাৰ আচলতে মাছৰ কাৰণে বিখ্যাত। সেই বজাৰখনত মই বৰ্তমান উপস্থিত হৈছোঁহি। আজি উৰুকাৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তাৰ লগতে এই বজাৰখনৰ কিছু বৈশিষ্ট্য আছে, বিশেষত্ব আছে, সেই বিশেষত্বখিনি কথা মই জানিবলৈ চেষ্টা কৰিম। মই গোটেই পৰিৱেশটো দেখুৱাম, ব্যৱসায়ীৰ লগত কথা পাতিম। উৰুকাৰ পৰিৱেশটো আচলতে উৰুকা বুলি ক'লেই মাছৰ এটা বিশেষ মাছৰ আচলতে চাহিদা থাকে। ডাঙৰ মাছ খোৱাৰ হেঁপাহ থাকে, প্ৰতিজন লোকৰে সতেজ মাছ খোৱাৰ হেঁপাহ থাকে। আৰু সেই কথাখিনি, সেই পৰিৱেশটো মই আজি আপোনালোকক দেখুৱাম। বৰ্তমান মই এই পৰিৱেশটো দেখুৱাইছোঁ। চাওক, স্ক্ৰীণত আপোনালোকে দেখিছে মাছৰ যিটো পৰিৱেশ, মাছৰ বজাৰ যিটো পৰিৱেশ মই দেখুৱাই আছোঁ। আচলতে এই বজাৰখনত বহুত ডাঙৰ ডাঙৰ মাছ ইতিমধ্যে বিক্ৰী হৈছে। আচলতে দুদিন পূৰ্বৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকেল মাছ ইয়ালৈ আহিছে, বহিৰাজ্যৰ পৰাও মাছ আহিছে। মাছে উভৈনদী হৈ পৰিছে মৰিয়নি মাছৰ বজাৰ। আৰু বৰ্তমান এই পৰিৱেশটো মই দেখুৱাই আছোঁ আপোনালোকক। আৰু মই ইয়াত যিহেতু গ্ৰাহক আছে, ইয়াত ব্যৱসায়ী আছে, সকলোৰে লগত কথা পাতিম। ভোগালীৰ এই উৰুকাৰ সময়ত আচলতে কেনেকুৱা পৰিৱেশ বা তেওঁলোকৰ ব্যৱসায় কেনেকুৱা চলিছে। আৰু এজন লোকেল মাছ ব্যৱসায়ী আছে। মই দাদা আপোনাৰ কাষলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম দিলীপ বিশ্বাস। আপুনি কিমান দিনৰ মাছ ব্যৱসায়ৰ লগত জড়িত? মই মোটামুটি 25 বছৰ হৈ গ'ল। 25 বছৰ হৈ গ'ল। আৰু যিহেতু আপুনি আপোনালোকৰ কাৰণে খুব হেঁপাহেৰে আচলতে দিনটো ৰৈ থাকে, উৰুকাৰ দিনটো মাছৰ পৰিৱেশৰ সৃষ্টি হয়, কি ক'ব? কি ক'ম মানে, এইটো মানে কাষ্টমাৰ যিমান আছে মাছো ইমানেই আছে। আৰু মানে আপোনালোকে নিজে দেখি আছে, এজনৰ ওপৰত এজন দাম মাৰি আছে। এনেকৈহে দামটো বাঢ়ি যায় আচলতে। তো যাৰ মানে চবৰে খাবলৈ, এইটো খোৱাৰ বিহুটো চবৰে খাবলৈ ইচ্ছা, এইটো যিমান ডাঙৰ মাছ চবেই ল'বলৈ বিচাৰে। এইটো কাৰণে যি ওপৰত ৰেট দিব সেয়ে একচুৱেলি মাছটো পাই ল'বলৈ। অকশ্যন হয়, মাছৰ অকশ্যন হয়। আপোনাৰ কি কয়, আৰিৰ, চিতল, ৰৌ, বৰালি, বিভিন্ন ধৰণৰ মাছ এই আহি থাকে, লৈ থাকে। ক'ৰ পৰা আহে আপোনাৰ, যিহেতু আপুনি লোকেল থলুৱা মাছ আপুনি বিক্ৰী কৰে, ক'ৰ পৰা আহে মাছ? এইটো আপোনাৰ এতিয়া যিবিলাক মাছ আপুনি দেখিলে বিক্ৰী হৈছে, এইটো আপোনাৰ ব্ৰহ্মপুত্ৰৰ আছিলে। তাৰপিছত আপোনাৰ দিচাং, তাৰপিছত আপোনাৰ এইফালে কাকডোঙা, এনে চব মানে থলুৱা মাছখিনি ওচৰতে আহে। আপোনাৰ নামটো কি বুলি কৈছিলে? নাম দিলীপ বিশ্বাস। দিলীপ বিশ্বাস। আৰু দিলীপ বিশ্বাসে 25 বছৰ ধৰি এই মাছৰ ব্যৱসায়ৰ লগত জড়িত, থলুৱা মাছ তেওঁ বিক্ৰী কৰি আহিছে। আপোনাৰ প্ৰতি আমি শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, যাতে আপোনাৰ ব্যৱসায় ভাল হওক তাকে কামনা কৰিছোঁ। আৰু আছে মই আৰু যাবলৈ বিচাৰিম। আৰু এটা সাংঘাতিক মই পৰিৱেশ দেখিছোঁ ইয়াত। আচলতে আপোনাৰ যি মাছৰ অকশ্যন হয়, মাছৰ নিলাম হয় ইয়াত, যে যেনেদৰে ভাল মাছৰ দাম ইয়াত উঠি গৈ থাকে আৰু তেনেদৰে মাছৰ দৰ হয়। এই অকশ্যন প্ৰক্ৰিয়াটোৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। মই আৰু আপোনালোকক মই মাছৰ এই বজাৰৰ পৰিৱেশটো মই দেখুৱাই আছোঁ। আচলতে খুব এক উত্তপ্ত পৰিৱেশ, বিক্ৰেতাই ভৰি পৰিছে। আৰু বিশেষকৈ ভোগালী বিহুৰ আজি উৰুকাৰ দিনটোত আচলতে এনেকুৱা এক পৰিৱেশ, মই মাছৰ বজাৰ এই পৰিৱেশটো দেখুৱাই আছোঁ। প্ৰত্যেকৰে আচলতে এটা ভাল মাছ কিনি নি ঘৰৰ থপৰিয়ালে বা লগে ভাগে এসাঁজ খাবৰ কাৰণে সকলোৰে হেঁপাহ কৰে। আৰু সেই বাবে আচলতে প্ৰায় প্ৰতি নিশাৰ পৰা এনেদৰে ভিৰ কৰিছে ব্যৱসায়ীৰ লগতে যিসকল সৰু সৰু মাছ বিক্ৰেতা, তেওঁলোকৰ লগতে গ্ৰাহকে আহি ভিৰ কৰিছে। আৰু এনেদৰে পৰিৱেশটো দেখুৱাইছোঁ যে বহিৰাজ্যৰ আপুনি অন্ধ্ৰপ্ৰদেশৰ মাছ পাব, কলিকতাৰ মাছ পাব, এনেদৰে বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ মাছ আহে, বিভিন্ন ৰকমৰ আপুনি মাছ দেখিবলৈ পাব। ইয়াত আৰি মাছ আছে, চিতল আছে, ৰৌ, বৰালি, মিছা মাছ দেখিছোঁ। এনেদৰে আচলতে বিভিন্ন প্ৰকাৰৰ মাছ আপুনি ইয়াত উভৈনদী হৈ পৰে। আৰু এই মাছ আপুনি অসমৰ বিভিন্ন প্ৰান্ত, উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা মাছ যায়। এখন বৃহৎ বজাৰ বুলি ক'ব পাৰি। ইয়াৰ পৰা আচলতে বহুত দূৰ দূৰণিলৈ মাছ যায় আৰু বহুত চাহিদা আছে। এই মাছৰ বজাৰখনৰ খুব চাহিদা আছে। আৰু মই এনেদৰে গৈ আছোঁ। আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকে মাছ বিচাৰিছে। কি মাছ বিচাৰি আহিছা? চাবলৈ আহিছোঁ। ইয়াত ৰৌ আছে, ডাঙৰ ডাঙৰ ৰৌ আছে, মিৰিকা আছে, গাছ কাপ আছে, বাহু, চিতল। আৰু মই বিশেষকৈ বিচাৰি আহিছোঁ চিতল কিমান ডাঙৰ পাওঁ আজি চাবলৈ আহিছোঁ। আৰু
আমাৰ প্ৰাণ নিউজৰ আমাৰ নিত্যানন্দ দাস কমলে চিতল কিনিব কিমান ডাঙৰ চিতল পাই চাবলৈ আহিছে আটাইতকৈ ডাঙৰ চিতলটো কিনিবা নেকি যদি পাওঁ কিনিম আৰু এইটো ৰৈ আছো দোকানত তেওঁলোকে কৈছে আহি আছে তেওঁলোকৰ গাড়ী সেইটো কাৰণে অপেক্ষা কৰি আছো মাছৰ কাৰণে কিন্তু দেখিছে আৰু ইয়াত উজনি অসমৰ এখন উল্লেখনীয় বজাৰ হৈছে মৰিয়নি মাছৰ বজাৰ আৰু ইয়াৰ পৰা উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া বিভিন্ন স্থানলৈ মাছ ইয়াৰ পৰা যায় আৰু দেখি আজি পুৱাৰ ভাগতে যোৰহাটৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ বেপাৰীসকলে গোটেই মানে ভৰি পৰিছে মাছ নিবৰ কাৰণে সঁচাকৈ আচলতে উৰুকাৰ এই পৰিৱেশটো আমি পূৰ্বতো আমি আহিছোঁ দেখিছোঁ আৰু মই আজি ভাবিলোঁ যে আপোনালোককো দেখুৱাওঁ এই পৰিৱেশটো খুব এক উত্তপ্ত পৰিৱেশ মাছৰ বজাৰ সতেজ সতেজ মাছ ইয়াত উপলব্ধ হৈছে মই এই গোটেই অকশ্যনটো আচলতে যিটো মাছৰ দৰ যিটো অকশ্যন নিলাম যিটো হয় এই প্ৰক্ৰিয়াটোৰ বিষয়ে জানিব বিচাৰিম মই পূৰ্বতে জনা নাছিলোঁ যে এনেদৰে অকশ্যন হয় বুলি বা নিলাম হয় বুলি মাছৰ এই প্ৰক্ৰিয়াটো কেনেদৰে হয় আচলতে ধৰক কোনোবা বেপাৰী মাৰিলে ধৰক 200 টকা আৰু এজন মানুহ বেপাৰী মাৰিলে 250 টকা আৰু এজন বেপাৰী মাৰিলে 300 টকা আৰু এজন বেপাৰীয়ে 350 টকা মাৰিব 350 টকা মাৰিলে 350 টকা মৰাৰ পিছত তাৰপিছত মই আৰু কোনোবা আছে নেকি নাই কোনো নাই তাৰপিছত লাহে লাহে ধৰক 10 টকা 5 টকা ধৰক 295 290 285 280 275 কোনোবা কৈছে লৈছোঁ বুলি কয় তেতিয়া সি গোটেই মাছটো দি দিয়ে নে কি গোটেই মাছটো সি পায় সেই যিটো মাছ চিলেক্ট কৰে সেই মাছটো গোটেই মাছটো সেইটো ৰেটতে বিক্ৰী সেইটো ৰেটতে বিক্ৰী আপোনালোকে এটা হিচাপ পৰ্যায়ৰ মাছখিনি সেইটো ৰেটত বিক্ৰী কৰিব নেকি চব তেনেকুৱা ধৰক কোনোবা ধৰক 2 কাৰ্টন ল'লে তেনেকুৱা কোনোবা ধৰক 10 কাৰ্টন মাছ ল'লে তাক কিবা এটা কমাই দি দিব তেনেকৈ অকশ্যনত চলি থাকে সেইটো আপোনাৰ অকশ্যন হাই উঠি যাব হাইৰ পৰা তলত নামি থাকিব 5 টকা কমাই কোনোবা যদি কয় মই লৈছোঁ তেতিয়া সি পাব এই তেনেকুৱা সেইটো ৰেটত অনুযায়ী 200 বা 250 টকা হ'ল 250 টকা অনুযায়ী চবেই বিক্ৰী হয় আচলতে এই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি জানিব চাইছোঁ অকল মাছ আপোনালোকৰ মাছৰ বজাৰখনৰ ইতিহাসৰ কথা কওকচোন এই মাছৰ বজাৰখন কেতিয়া স্থাপন হৈছিল একচুৱেলিটো মই গম নাপাওঁ মই বজাৰত সোমোৱা 27 এজ মোৰ জনাত মোৰ ককা দিনৰ পৰা ককা বিজনেছ কৰিছিলে তাৰ ককাৰ পৰা ডেটাৰ পৰা মই কৰি আছোঁ তাৰপৰা এইটো একচুৱেলি মোৰ ডেটাই জানিব এইটো কিমান আপুনি তৃতীয় প্ৰজন্মৰ মানে তৃতীয় মোৰ ককা বিজনেছ কৰিছিলে তাৰপিছত ডেটা কৰিলে ডেটা এতিয়া বৰ্তমান আছেই আৰু তাৰপিছত মই কৰি আছোঁ মোৰ মাছৰ বিজনেছত মোৰ নাম 27 বছৰ মোৰ ৰানিং মোৰ মাছৰ বিজনেছত সোমোৱা আপোনাৰ পৰিচয়টো আপোনাৰ নাম মোৰ নাম সুজিত মৰিয়নি কেণ্ডি পাৰ্কত ঘৰ নিশ্চয় সুজিত দাই আচলতে 27 বছৰ ধৰি তেওঁ নিজে ব্যৱসায় কৰিছে তেওঁ ককাকে কৰিছিল তাৰপিছত তেওঁলোকে দেউতাকে কৰিলে এনেদৰে প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে মাছৰ ব্যৱসায় কৰি আছে আৰু এই গোটেই ব্যৱসায়টো চলাই নিয়াৰ ক্ষেত্ৰত এওঁলোকৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আৰু দেখি যাব কৈছোঁ যে তিনিচুকীয়া ডিব্ৰুগড়লৈ ইয়াৰ মাছ যায় বহুত আচলতে ভাল মাছ ইয়াত পোৱা যায় চাহিদা আছে এই বজাৰখনৰ এখন বৃহৎ বজাৰ মৰিয়নি এখন বৃহৎ বজাৰ আৰু মই উৰুকাৰ বজাৰৰ বিষয়ে জানিব বিচাৰিম আমি পূৰ্বতৰ পৰিৱেশ দেখুৱাইছোঁ এইবাৰ কেনেকুৱা পৰিৱেশ ধৰক যিটো অনুযায়ী কাষ্টমাৰ আহে অলপ কম পাইছে কাৰণ ধৰক আপোনাৰ চাৰিফালে মাৰ্কেটো খুলিছে এতিয়া ধৰক আপোনাৰ এই আমাৰ জামুগুৰি চাইডতো মাৰ্কেট হ'লচেল হৈছে এনেকুৱা আশে পাশে ধৰক হ'লচেল হৈছে সেইটো কাৰণে অলপ বেপাৰী কম আৰু আগৰ অনুযায়ী মানুহে অলপ মাছো কম খাই আছে মাছ মাংসটো আজিকালি কম খায় সেইটো আপোনালোকেও জানে সেইটো কাৰণে ধৰক অলপ বজাৰটো এবাৰ নগালেণ্ডলৈ মাছ যায় নেকি নগালেণ্ডলৈকে যায় নগালেণ্ড ধৰক আমাৰ ইয়াৰ পৰা নগালেণ্ড যাব আশে পাশে মাৰ্কেট আছে আৰু যোৰহাট আমুগুৰি এনেকুৱা চাই সৰু জেগাতেও যায় আৰু আমাৰ মেইন বেছিকটো নগালেণ্ডৰ ওপৰতে মাৰ্কেট পোৱা নগালেণ্ডৰ ওপৰতে মাৰ্কেট পোৱা মাছ মেক্সিমাম মাছ আমাৰ ধৰক 80% মাছ আমাৰ নগালেণ্ড আৰু আপোনালোকৰ ইয়াত কিমানখন আপোনালোকৰ এনেকুৱা ধৰণৰ দোকান আছে যিসকলে মাছৰ ব্যৱসায়টো চলাই আছে আমি ইয়াত 16খন গাড়ী আছে 16খন গাড়ী আছে আগতেতো প্ৰথম যেতিয়া মই আহিছোঁ তেতিয়া বজাৰত সোমোৱা তেতিয়া 6টা গাড়ী আছিলে এতিয়া 16খন সৰুকৈ পাৰিছে লাহে কি আশা কৰিব এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে ভৱিষ্যতলৈ কি আশা কৰিব চবেই এজন মানে বিজনেছ কৰি পেলাই উঠিবলৈ বিচাৰে চবেই ভাবিছে যে আমি বিজনেছ কৰি ঘৰ সংসাৰ চলাওঁ আমিও অলপ আগুৱাই যাওঁ তেনেকৈ আৰু দেখিছোঁ মাৰ্কেটখন আৰু ইয়াত উন্নত কৰা বা আধুনিক কৰা কেনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলৈ আচলতে সুবিধা হ'ব বা আপোনালোকৰ অভাৱ অভিযোগখিনি বা কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'লে আপোনালোকৰ ভাল হ'ব মাৰ্কেটটো বনিলেতো ভালেই হ'ব ধৰক অলপ ধুনীয়াকৈ বনিলে সেইটো ভাল হ'ব নিশ্চয়কৈ মই কৈছোঁ যে এখন উল্লেখযোগ্য মাৰ্কেট মৰিয়নি আৰু এখন যদি উন্নত হয় আধুনিক যদি এটা পৰিৱেশ সৃষ্টি হয় আধুনিক যদি এটা ৰূপ পায় তেতিয়াহ'লে কিন্তু আৰু ভাল হ'ব যিহেতু এখন বৃহৎ বজাৰ মৰিয়নি মই ইয়াৰ পৰা নগালেণ্ডলৈ বহিৰাজ্যলৈ ইয়ালৈ মাছ যায় আৰু মই এই ঠাউকতে আচলতে জানিবলৈ চেষ্টা কৰোঁ আপুনি ক'ৰ পৰা আহিছে এজন নকছাৰী মাছৰ ক্ষুদ্ৰ ব্যৱসায়ী কেনেকুৱা হ'ব মাছৰ ব্যৱসায় কেনেকুৱা এবাৰ
এইবাৰ যোৱাবাৰ নিচিনা হোৱা নাই অলপ কম আছে মানুহ কম আছে মাছো ইমান ডাঙৰ ডাঙৰ ওলোৱা নাই মাছ চাইছা চাই আছোঁ তাকে বজাৰত লৈছোঁ অলপ কিবি লৈছা ডাঙৰ আহিছে অলপ চিতল আহিছে গ্ৰাছ কাপ আহিছে তেনেকৈ নিশ্চয়কৈ মই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মই মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আৰু এনেদৰে উৰুকাৰ দিনটোত মই এই মৰিয়নি মাছৰ বজাৰৰ বিষয়ে আপোনালোক পৰিৱেশটো দেখুৱালোঁ তাৰ লগতে মাছৰ বজাৰখনৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিলোঁ ক্ৰেতা বিক্ৰেতাৰ মনৰ ভাৱ মই জানিবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনিয়ে আচলতে কথা আপোনালোক সকলোলৈ পুনৰবাৰ উৰুকাৰ শুভেচ্ছা জনাইছোঁ ভোগেৰে উপচি পৰক আপোনালোকৰ অনাগত দিনবিলাক আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ